আমি কংগ্ৰেছৰ পৰা আহিছোঁ এই বাইদেউক চিনি পাইছ আমাৰ এই ভক্ত খুৰা এইফালে আহি এইটো ছোট বস্তু আনচোন ঠাণ্ডাত কামত দিব পোচাক কিবা কৈছে নেকি মই এইটো কোৱা নাই সিজিলি পোচাক বাবু হা কোৱা নাই কোৱা নাই ঠিক আছে কোৱা নাই যোৱাবাৰে এই মিয়াইছিল সাংবাদিক কালিকে নিউজত তুলি দিছে কত চনত আহিছ দে বছ পিছে কালি কাম ঘূৰি আছে ঘূৰি একদম মাতি পিনি কৈছোঁ মা এই বলক কৰি আন্ধন নাম আহি নিহি অলেনৰ পৰা আনটো উলিয়া শ্বিলং এতিয়া আছিল সুধীৰ পাল পইচাটো যে মই দিয়া নাই নহয় মই বুঢ়ী মানুহ ক'ৰ পৰা পইচা দিম সেইটো সময় আছে নহয় মিলা টাইম আছে চিন্তা কৰি খালি আজি যাওঁ ঘূৰি আহোঁ কালি যাওঁ ঘূৰি আহোঁ পিছত মই যেন মানুহঘৰ ঘূৰাই কৈ বোলে এনেকৈ নহ'ব সেই কি চাইকেল বাইদেউ বহে না বাইদেউ লাগ মই বাইদেউক লাগ ধৰিলোঁ বাইদেউ চহী কৰি দিম এতিয়া আছে এইবিলাক আমাৰ আবেদন লোৱা মানে তাৰ পৰা এনেকুৱা এখন উলিয়াই দিছে এইটো BTC আন্দোলনৰ সময়ত স্থানীয় লোক উপায়ন্তৰ হৈ প্ৰাণৰ মমতাত আহি বঙাইগাঁৱত থিতাপি লৈছে যোৱা 12-14 বছৰ আগতে আজি আমি আহি দেখিলোঁ জৰাজীৰ্ণ ঘৰ বতাহ এজাক আহিলে ঘৰ ভাঙি যিকোনো এটা ভয়াৱহ পৰিৱেশ হ'ব পাৰে আচৰিত লাগিছে যিসকলে ক্ষমতাৰ লালসাত এনেকুৱা ধৰণৰ গোষ্ঠীগত সংঘৰ্ষ কৰি এনেকুৱা সাধাৰণ মানুহক এনেকৈ নিৰ্যাতন হ'বলৈ এৰি দিছে তেওঁলোকে আজি ক্ষমতাৰ গাদী পাই এওঁলোকৰ সুৰক্ষিত ভৱিষ্যতৰ কথা নাভাবিলে আচৰিত লাগে স্থানীয় বিধায়কগৰাকী অত্যন্ত জনপ্ৰিয় বুলি নিজকে অভিহিত কৰিবলৈ চেষ্টা কৰে কিন্তু তেওঁ এনেকুৱা ধৰণৰ সাধাৰণ মানুহক খিলঞ্জীয়া স্থানীয় মানুহ ৰাজবংশী মানুহ কেইচিও এতিয়া পালে কিন্তু যিসকলে ক্ষমতা পালে তেওঁলোকৰ কথা ভাবিবলৈ আহৰি নাই দুখ লগা বিষয় আমাৰ খুৰীগৰাকীও বিকলাংগ অৱস্থাত আছে আজি আমি সংশ্লিষ্ট কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰি তেখেতৰ বিকলাংগ চাৰ্টিফিকেটৰ কাৰণে ব্যৱস্থা কৰাৰ প্ৰয়াস কৰিছোঁ বিডিঅ'ৰ লগত কথা পাতিছোঁ DC ছাৰৰ লগত আমাৰ মহিলা কংগ্ৰেছৰ সভানেত্ৰী বাইদেউৰ সৈতে গৈ আমি বিতংকৈ কথা পাতি তেওঁলোকক কেনেকৈ সংস্থাপিত কৰা যায় কাৰণ মুখ্যমন্ত্ৰীয়ে যেনেকৈ কয় তেনেকৈ কামটো কৰাটো দৰকাৰী কাৰণ বসুন্ধৰাৰ কথা কৈ সাধাৰণ মানুহে বহুত আশা কৰিছিল কিন্তু আজি এওঁলোকৰ এই ঘৰৰ অৱস্থা দেখি যে চৰকাৰী আঁচনিবিলাক খালি ফুটুকাৰ ফেন নেকি তাকেই মনত ভাৱ হৈছে আৰু যিসকল ব্যক্তিয়ে জাতিৰ কথা কৈ নিজৰ ভাষাৰ কথা কৈ নিজৰ মানুহকে সুৰক্ষা দিব নোৱাৰা অৱস্থা তেনেকুৱা নেতৃবৰ্গক ধিক্কাৰ জনাইছোঁ আৰু অনাগত সময়ত অসমত কোনো এটা ফেমিলিয়ে যাতে এনেকুৱা নিৰ্যাতনৰ বলি হৈ প্ৰাণৰ মমতাত এনেকৈ আশ্ৰয় শিবিৰত থাকি বা নিজৰ প্ৰাণ বচাবলৈ সাধাৰণ এখন টিঙৰ চালি দি জীৱন কটাবলগীয়া হৈছে প্ৰচণ্ড ঠাণ্ডাৰ আগ্ৰাসী ৰূপ এটা আহি আছে গতিকে এওঁলোকে যাতে ভালে কুশলে থাকিব পাৰে ডিজাষ্টাৰ মেনেজমেণ্টৰ সৈতেও কথা পাতিম যাতে কোনো ধৰণৰ এটা ভয়াৱহ পৰিৱেশ নাহে কাৰণ যেতিয়া এটা এক্সিডেণ্ট হৈ যাব তেতিয়া দুখ কৰি লাভ নাই গতিকে আগতীয়াকৈ এই ধৰণৰ ব্যৱস্থা ল'বলৈ প্ৰশাসনক চৰকাৰক দাবী জনাইছোঁ আৰু অনতিবিলম্বে আমিও যিখিনি পাৰোঁ এই ক্ষেত্ৰত দলৰ ফালৰ পৰা পৰ্যাপ্ত ব্যৱস্থা কৰিম বুলি এওঁলোকক আশ্বাস প্ৰদান কৰিছোঁ আৰু অনাগত সময়তো তেওঁলোকৰ লগত সুখে দুখে আমি সহযোগ কৰিম বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছোঁ অনুভৱ ভালেই লাগিছে আমি যাতে চৰকাৰৰ পৰা কিবা এটা সহায় সাহাৰ্য পাম নহয়তে তাৰপিছত আমাৰ এই যে আজি ঘৰ মোৰ এই দশা হৈ আছে যেনেকৈ চৰকাৰে দিয়েকে এইখিনি পাৰিলেও আমি মানে আনন্দিত হ'ম আৰু
আজি আপোনালোকৰ ঘৰত কোনে আহিছে? আজি জ্যোতি বাবু আহিছে আৰু লগতে তাৰ লগবিলাক বন্ধুসকল গোটেইখিনি আহিছে। মোকো ভাল লাগিছে ঘৰৰ অৱস্থা। কি ক'লে আহি? কি ক'লে আহি? ভালেই কৈছে যে সহায় সাহাৰ্য আগবাঢ়িব নহয়তে এইখিনিকে কৈ মই বেছি ক'বও নাজানো। আৰু আজি কি দিলে আপোনালোকক? আজি যে কাপোৰ আনি দিল, উৰা কাপোৰ আনি দিল, লগতে খানাক মিঠাইও আনিল আৰু সহায় কৰিম বুলি আশা দিছে আৰু আমি পাম বুলি আমিও আশা ৰাখিলোঁ নহয়তে। এতিয়া কি ক'ব? ধন্যবাদ জনাব? ধন্যবাদ জনাব লাগিবতো হয় জনাব লাগিব। মইতো নিমন্ত্ৰণ কৰা নাছিলোঁ নহয়তে, নাজানো, গতিকে আহিছে মই গতিকে ভাল পাইছোঁ।